নমো নমঃ শ্ৰীমদ্ ভগৱত গীতামৃত। আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৪৩ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: ইন্দ্ৰিয়স্য ইন্দ্ৰিয়াস্যাৰ্থে ৰাগদেশো ব্যৱস্থিতো তয়োঃ ন বশম আগচ্ছেৎ তৌহি আস্যা পৰিপন্থিনো। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সমস্ত জীৱই ইন্দ্ৰিয়গ্ৰাহ্য বস্তুতে আসক্তি অথবা বিৰক্তিৰ অনুভৱ কৰে, কিন্তু এইদৰে ইন্দ্ৰিয় আৰু ইন্দ্ৰিয়ৰ বিষয়ৰ বশীভূত হৈ যি কাৰ্য কৰা হয় সেই কাৰ্য কৰা উচিত নহয়, বা ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ কাৰ্য কৰা উচিত নহয়। কিয়? এই ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ কৰা কাৰ্যৰ যি পৰমাৰ্থিক প্ৰগতি, সেই প্ৰগতি পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। শ্লোকভাগীৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে যে তুমি যি ইন্দ্ৰিয়ৰ বিষয় বাসনাৰ ফলত তোমাৰ মনত যি জাগ্ৰত হোৱা দুখ বা যি চিন্তা, সেই শংকাৰ কাৰণে তোমাৰ যি পৰমাৰ্থিক প্ৰগতি, সেই প্ৰগতিৰ পথত তোমাৰ বাধা আৰোপ কৰিব। সেয়েহে এই দুশ্চিন্তা ত্যাগ কৰা, ইন্দ্ৰিয় বাসনা ত্যাগ কৰি তুমি এই যি পৰমাৰ্থিক প্ৰগতিৰ পথত আগবাঢ়ি আহিবলৈ প্ৰয়াস কৰিছা, সেই প্ৰয়াস অহৰহ নিৰন্তৰ কৰি যোৱা, আৰু তুমি বৃথা বিৰক্ত অনুভৱ নকৰিবা। কাৰণ তোমাৰ যি নিজৰ ব্যক্তিগত কৰ্ম, যি তুমি ক্ষত্ৰিয় হিচাপে যুদ্ধ কৰা কৰ্ম, সেই কাৰ্য তুমি নিৰাকাংক্ষাভাৱে তুমি কৰি যোৱা, তাৰহে তোমাৰ ধৰ্ম। কিয়নো যদি তুমি ইন্দ্ৰিয় বাসনাৰ বশীভূত হৈ এই কাৰ্য কৰিবলৈ লোৱা, তেতিয়া তোমাৰ দুখ অহাটো স্বাভাৱিক, আৰু সেই দুখেই তোমাৰ পৰমাৰ্থিক পথৰ প্ৰগতিত, তোমাৰ যি উন্নতি, আগন্তুক যি তোমাৰ পৰিৱেশ যি সৃষ্টি হ'বলৈ গৈ আছে, তোমাৰ যি যশৰ বৃদ্ধি হ'বলৈ গৈ আছে, সেই যশৰ বৃদ্ধিত তোমাৰ বাধা আৰোপ কৰিব। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।